আৰু আমি সদ্যহতে একদিন বাদে আমাৰ দলীয় কৰ্মকৰ্তাসকলৰ যিসকলে আমাৰ দলৰ মাননীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিক আদৰণি জনাবৰ বাবে আহিছে আমি খন্তেক সময়ৰ বাবে ৰখাইছো এই কাৰণে যে আজি আমাৰ দললৈ গোলাঘাট জিলাখনৰ প্ৰাক্তন বহুত ছাত্ৰ নেতাই জইন কৰিব দললৈ নতুন তেজৰ আমদানি গতিকে আমি সেই বন্ধুসকলক প্ৰথমতে আমাৰ দললৈ তেওঁলোকক স্বাগতম জনোৱাৰ পাছত যিসকলে আদৰণি জনাব বুলি ভাবে আমি সেইসকলক আদৰণি জনোৱাৰ সুবিধা দিম গতিকে এতিয়া আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ নেতা তেখেতসকলক আমি আদৰণি জনাব বিচাৰিছো আৰু গোলাঘাট জিলাখনৰ বাবে নহয় অসম গণ পৰিষদ সমগ্ৰ অসমৰ বাবে আজি এটা ঐতিহাসিক দিন হিচাপে চিনাক্ত হ'ব কিয়নো প্ৰায় ৩০০ প্ৰাক্তন গোলাঘাট জিলা সমিতিৰ ছাত্ৰ সন্থাৰ সদৌখন ছাত্ৰ সন্থাৰ সভাপতি সম্পাদককে ধৰি ভুল ভুলে হৈছে এতিয়া গম পাইছে ৫০০ প্ৰায় ৫০০ আমাৰ ছাত্ৰ নেতাই আজি অসম গণ পৰিষদ যোগদান কৰিব গতিকে মই জয় জয়তে প্ৰাক্তন গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি গীতাৰ্থ শইকীয়াক আমি মঞ্চলৈ আদৰণি জনাইছো আৰু দলৰ মাননীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে তেখেতসকলক অনুৰোধ জনাব ইয়াৰ পাছতে বিশ্বজিৎ গগৈ সাধাৰণ সম্পাদক গোলাঘাট জিলা ছাত্ৰ সন্থা দেৱাশিষ ভৰদ্বাজ উপ সভাপতি গোলাঘাট জিলা ছাত্ৰ সন্থা শিৱাশিষ নিকু ৰাজখোৱা সাংগঠনিক সম্পাদক সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা প্ৰাক্তন দীপ ঠাকুৰীয়া কাৰ্যনিৰ্বাহক সদস্য প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা মানৱ গগৈ প্ৰাক্তন উপ সভাপতি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা পুলিন গগৈ প্ৰাক্তন বিত্ত সম্পাদক সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা ৰাতুল শইকীয়া প্ৰাক্তন সাংগঠনিক সম্পাদক সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা ঘনশ্যাম শইকীয়া সভাপতি ফৰকাটিং আঞ্চলিক ছাত্ৰ সন্থা আৰু ইয়াৰ পাছতে বাকীসকলক আমাৰ নেতৃত্বই তলতে গৈ তেখেতসকলক আদৰণি জনাব আমাৰ দললৈ তেখেতসকলক আদৰণি জনাব লীলা বৰা সাধাৰণ সম্পাদক ফৰকাটিং আঞ্চলিক ছাত্ৰ সন্থা লীলা বৰা প্ৰাক্তন সভাপতি দেৱৰাজ মহাবিদ্যালয় ছাত্ৰ একতা সভা পাৰ্থজ্যোতি শৰ্মা হিমাংশু বৰা ৰাহুল বৰা দীপাংকৰ ৰাজখোৱা পংকজ দত্ত বিতুপন গগৈ ৰবিশংকৰ গগৈ আবুল হুছেইন এই সকলকো আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছো সঞ্জু কলিতা আৰু প্ৰাঞ্জল প্ৰতিম বৰা তেওঁলোক দুইগৰাকীকো আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছো কিৰণ বৰা পাৰ্থ কেউত প্ৰাক্তন আটছাৰ নেতা বীৰু পাটগিৰি আপৰ বোকাখাট জিলাৰ সমন্বয়ক
সীমান্ত গগৈ প্ৰাক্তন আছু সাধাৰণ সম্পাদক। আমি নাম হব একাধিক্ৰমে গাই গৈছো। মৌচুম গগৈ, অংকুৰ ফুকন, ঋষি বৰদলৈ, ঋতুপৰ্ণ শৰ্মা, সৌৰভ শইকীয়া, মৃগাংক দত্ত, জয়দীপ দাস, অনুপ দাস, বিপ্লৱ ভৰালী, চম্পক কলিতা, দেৱজিৎ বৰা, কিৰণ বৰা, আকাশ ফুকন, বিতুপন গগৈ, বাসৱ গগৈ, ভাস্কৰ বৰা, হেমেন বৰা, ৰাজবনী দত্ত, পৰাণ বৰা, সুকুমাৰ বৰা, বাপসী নন্দন লাহন, মনজ্যোতি চেতিয়া, পাৰ্থপ্ৰতিম ৰাজখোৱা, গৌতম বৰা, চম্পক বৰা, মনোজ নায়ক, অশোক নায়ক, শৰৎ চবৰ, ভাই মাঝি, বিকাশ মুৰা, অনুজ নায়ক, লোহিত খনিকৰ, সুৰজ গগৈ, যতীন দাস, চম্পক গগৈ, সত্যৱত ভূঞা, গৌৰৱ দাস, বেদৱত গগৈ, ভূপেন দাস, ৰিণ্টু বৰা, সাহিল আলী, পাৰ্থজ্যোতি বৰা, অনিমেশ বৰা, মিলনজ্যোতি মৰাং, প্ৰাণজিৎ নৰ, দিগন্ত লয়িং, বিকাশ গগৈ, ৰাজীৱ বৰা, নিকু প্ৰমাণিক, আজাহাৰ হুছেইন, অৰবিন্দ বৰা, মনোজ গগৈ, অবিনাশ বৰাং, ভাৰ্গৱ গগৈ, দীপজ্যোতি বৰা, প্ৰতীক মজুমদাৰ, বিকি শইকীয়া, ৰিকি হাজৰিকা, দীপু ফুকন, ৰাজ গগৈ, পলাশ গগৈ, দেৱজিৎ ফুকন, জ্যোতিষ্মান নাথ, দিগন্ত কোঁৱৰ, প্ৰশান্ত গগৈ, মৃদুপৱন লয়িং, ডিম্বেশ্বৰ ৰাভা, মানৱজ্যোতি মৰাং, ইন্দ্ৰ চেত্ৰী, সুৰজ কুমাৰ, নীল কুৰ্কী, বিকাশ নেৱাৰ, ৰোহন কুৰ্মী, ৰাজদীপ গগৈ, প্ৰাকৃতিক অধিকাৰী, ঋতুৰাজ গগৈ, সিৰাজুল আলী, অৰুণ বৰা, জিতেন্দ্ৰ তামুলী, আতাবুল আলী, শৰীফুল হুছেইন, দীপজ্যোতি ৰাজখোৱা, লুটেৰা আলী, ডিকু আলী, নছিৰ আলম, সুমিত লয়িং, মিংকু কলিতা, বিকাশ বৰ্মন, লোহিত বৰা, সঞ্জীৱ গগৈ, দেৱজিৎ শইকীয়া, বিকাশ বৰা, বিদ্যুৎ বিকাশ বৰা, শচীন শইকীয়া, মানৱ গগৈ, ঋতুৰাজ তামুলী, যুৱৰাজ তামুলী, প্ৰণৱজ্যোতি বৰুৱা, মৌচুম বৰা, ৰক্তিম শইকীয়া, অৰুণ গগৈ, ৰেকিবুদ্দিন ৰেজা, দেৱাশিষ গগৈ, কুমুদ বৰা, আদিত্য গগৈ, কুশল গগৈ, গৌৰৱ গগৈ, ৰাহুল ভৰালী, বিধানজ্যোতি সন্দিকৈ, নীলৱ নাৰায়ণ সন্দিকৈ, শান্তুমণি বৰা, অভয় অমল ভৰালী, অনুৰাগ গগৈ, পাৰ্থপ্ৰতিম গগৈ, দীপাংকৰ জ্যোতি নাথ, আৰোহণ গগৈ, সৌৰভজ্যোতি বৰা, প্ৰিয়াংশু শৰ্মা, বকুপন চাংমাই, আদিত্য বৰা, গৌতম দত্ত, অংকুৰ দাস, অংকুৰ বৰবৰা, আকাশদ্বীপ বৰা, প্ৰাচুৰ্য বৰা, ৰন্টু গগৈ, মিছবাউৰ হুছেইন, ৰেকিবুদ্দিন আহমেদ, ইছফাকুল হক,
বাবু শইকীয়া, ৰিয়াজ আলী, হবিবুল হুছেইন, মেহবুব হুছেইন, মুস্তাফিজুৰ হুছেইন, নবুল হুছেইন, সাবিৰ আহমেদ, দেৱকুমাৰ ফুকন, মধুৰঞ্জন ফুকন, প্ৰান্তু গগৈ, জয় কাশ্যপ, চুলেন শইকীয়া, জাবেদ খান, আদিত্য খানাল, ৰাজু থাপা, অনন্ত বৰা, কৃষ্ণকমল বৰা, বিমল বৰা, বিজয় বৰা, চেনিৰাম খান, দেৱ সন্দিকৈ, অভিনৱ হাতী বৰুৱা, আৰ্চিমান গগৈ, অংকুৰ লাহন, চিৰঞ্জীৱ কোঁৱৰ, সুমিতা মণ্ডল, টংকেশ্বৰ বৰা, সাগৰ দাস, উজ্জ্বল গগৈ, অচ্যুত নাথ, অৰ্ণৱ বানিক, শিৱম দাস, অভিজিৎ নায়ক, বিক্ত বৰা, ভীম পেগু, সাবিৰুদ্দিন, নাদিম আৰমান, নাছিমউদ্দিন হাছিম, জুনেদ হুছেইন, প্ৰতিম দাস, ৰেহানুদ্দিন, পিংকু বৰা, ৰাজীৱুদ্দিন, অনুপ গগৈ, নিহাল চিদম, সমুদ্ৰ তামুলী, সজল দাস, সিদ্ধাৰ্থ গগৈ, দেৱাশিষ দুৰ্লভ হাজৰিকা, শ্ৰদ্ধেয় ৰাইজ, অসমীয়া জাতীয়তাবাদক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা এটা বিশাল আৰু ঐক্যবদ্ধ গণ আন্দোলনৰ ভিত্তিতেই অসম গণ পৰিষদ দলৰ জন্ম হৈছিল গোলাঘাটত। অগপৰ জন্মৰ যি পটভূমি আমি সকলোৱে জানো, সেয়া অসমৰ সংগ্ৰামী জনতাই ৰচা এক স্বৰ্ণীল ইতিহাস। আমি আপোনালোকে জানে আমাৰ দলৰ ইতিহাস উত্তৰণ আৰু বিপৰ্যয়ৰ ইতিহাস। যোৱা দিনকেইটাত আমি অসম গণ পৰিষদ দলক শক্তিশালী কৰিবলৈ আপ্ৰাণ আমি চেষ্টা কৰিছো। আপোনালোকে জানে যে অসম গণ পৰিষদ দল NDAৰ অংশীদাৰ, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ আমি অংশীদাৰ। আৰু যোৱা দিনকেইটাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি চৰকাৰৰ অংশীদাৰ হিচাপে ৰাইজৰ সেৱাত আমি সকলো সময়তে ব্ৰতী আছো। আৰু আপোনালোকে দেখিছে যে বৰ্তমান সময়ত চৰকাৰখনে ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে বহুতবোৰ পৰিকল্পনা কৰিছে আৰু ইতিমধ্যে বহুতবোৰ পৰিকল্পনাই সাকাৰ ৰূপ পাইছে। স্বাধীনতাৰ পিছৰ দশককেইটাৰ দীঘলীয়া সময় কংগ্ৰেছ দল শাসনত আছিল, কেন্দ্ৰত আছিল, আমাৰ ৰাজ্যত আছিল। আৰু বৰ্তমান চৰকাৰখনে যোৱা 25টা মাহত যিমানখিনি কাম কৰিছে, যিমান ক্ষিপ্ৰতাৰে ডেভেলপমেণ্টৰ কাম কৰিছে, এনেধৰণেৰে যদি 5 বছৰীয়া কাৰ্যকালত প্ৰতিখন চৰকাৰে যদি কাম কৰিলেহেঁতেন, তেতিয়াহ'লে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী ৰাজ্যৰ সমানে সমানে আগুৱাই গ'লহেঁতেন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। তাৰ বাবে আমিও আপ্ৰাণ আমি চেষ্টা অব্যাহত ৰাখিছো। আজি দললৈ নতুন তেজৰ আগমন ঘটিছে। মই বিশ্বাস কৰো যে দলটোত নতুন তেজৰ আগমনে দলটোক স্বাভাৱিকতে এটা গতি দিব। অসম গণ পৰিষদ দল এটা সাৰ্বজনীন দল, ধৰ্মনিৰপেক্ষ দল। আৰু আমি আমাৰ যে চৰিত্ৰ আঞ্চলিক ৰাজনৈতিক দল হিচাপে সেই চৰিত্ৰ অক্ষুণ্ণ ৰাখি আমি চৰকাৰত আছো আৰু তেনে দৃষ্টিভংগীৰে আমি কাম কৰি যাবলৈ কোনোদিন চেষ্টাৰ ত্ৰুটি কৰা নাই। আৰু আমি বিশ্বাস কৰো যে অসম গণ পৰিষদ দল অসমৰ মাটিত শক্তিশালী হোৱা মানে অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা, আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম সুৰক্ষিত হোৱা। মই বিশেষ
আজিৰ দিনটোৰ আৰু অন্যান্য ৰাজনৈতিক কথা বতৰাবোৰ বিশেষ ক'ব খোজা নাই সন্মুখত নিৰ্বাচন লোকসভা নিৰ্বাচন সন্মুখত পঞ্চায়ত নিৰ্বাচন এইবাৰ চিম্বলত নহয় আপোনালোকে গম পাইছে এপি মেম্বাৰ আৰু জেডপিচি মেম্বাৰৰ বাহিৰে ৱাৰ্ড মেম্বাৰবিলাক চিম্বলত প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে আৰু ৱাৰ্ড মেম্বাৰে সভাপতি নিৰ্বাচিত কৰিব গতিকে আমি সকলোৱে সজাগ হৈ আমি কাম কৰিব লাগিব প্ৰতিজন ৰাজনৈতিক কৰ্মীৰ ৰাজনৈতিক ঠিকনাটো হৈছে নিজৰ ৱাৰ্ড আৰু নিজৰ বুথ আজি যিসকল নতুন সতীৰ্থক আমি পাইছো সকলোৱে এই কথাটো মনত ৰাখিব লাগিব যে নিজৰ ৱাৰ্ডটো যাতে নিজৰ জনপ্ৰিয়তা ঠিক ৰাখি নিজৰ ৱাৰ্ডটোক শক্তিশালী কৰিবলৈ চেষ্টা কৰে দলৰ সংগঠন সেই অনুৰোধ মই আপোনালোকৰ প্ৰতি ৰাখিছো মই ভাল পাইছো যে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী যুৱক যুৱতী আজি আহি আহিছে হয় তেওঁলোকে উপলব্ধি কৰিছে যে সময় সলনি হৈছে সময়ৰ লগে লগে ৰাজনীতিৰ ৰূপ সলনি হ'ব ধৰিছে আৰু আপোনালোকে জানে যে ইয়াৰ ৰাজনীতি হ'ব লাগিব ৰিজাল্ট অৰিয়েণ্টেড ৰাজনীতি য'ত থাকিব লাগিব ৰিজাল্ট অৰ্থাৎ ফলাফল কেৱল প্ৰতিশ্ৰুতিৰ ফুলজাৰি নহয় গতিকে আমি তেনে দৃষ্টিভংগীৰে আমি কাম কৰিছো আৰু কাম কৰিম বহুতখিনি কথা ক'বলগীয়া আছে আমাৰ বহুতখিনিয়ে ক'বলগীয়া আছে ভালকে কথা পাতিম আজি আৰু দেৰি নকৰোঁ আপোনালোকে যথেষ্ট সময় ইয়াত ধৈৰ্যৰে অপেক্ষা কৰি আছে মই পুনৰ আমাৰ যিসকল সতীৰ্থ আজি আহি আমাৰ নতুন প্ৰজন্মক উৎসাহিত কৰিলে বা আমাৰ সকলোকে জিলা সমিতি আমাৰ জিলাৰ কৰ্মকৰ্তাসকলক মই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আমাৰ দলৰ মাননীয় কাৰ্যকৰী সভাপতি তেখেতক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো সকলো সময়তে আমাৰ দলৰ কৰ্মকৰ্তাসকলে তেখেতক পায় আৰু বাকীসকলকো নিশ্চয় ভৱিষ্যতে পাব মই সকলোলৈকে পুনৰ শুভেচ্ছা জনাই আমাৰ বুধেন্দা আছে বুধেন্দা স্বাস্থ্য ঠিক নহয় তথাপিও বুধেন্দা কালি বহু দিনৰ মূৰত আমাৰ মাজত পাইছো বহুত বেয়া দিনত বুধেন্দাই আমাক লিখা পঢ়া আৰু বিভিন্ন আইনী দিশত আমাক যথেষ্ট ছাপোৰ্ট দি আছিল তেখেতক আমি বহুত বহুত ধন্যবাদ জনাইছো আৰু আমাৰ বিধান পৰিষদৰ আটাইকেইগৰাকী সভাপতি সম্পাদক আছে দেই আজি তেওঁলোকে আমাক যথেষ্ট মৰম চেনেহ আদৰ কৰিছে আমি ইমানো পাত্ৰ নহওঁ তথাপি তেওঁলোকৰ মৰম আৰু শুভেচ্ছাৰ বাবে আমি ধন্যবাদ জনাইছো কিন্তু এটাই মই অনুৰোধ তেখেতসকলৰ প্ৰতি যাতে দলটোক শক্তিশালী কৰিবলৈ ভালকে কাম কাজ কৰে আৰু সন্মুখত নিৰ্বাচন আমাৰ সকলোকে প্ৰাথমিকতা দিব কাৰণ ভাৰতীয় জনতা পাৰ্টি আৰু UPPL আছে য'ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী থাকিব তাক আমি নিজৰ দলৰ প্ৰাৰ্থী থকাৰ দৰেই ইলেকশ্যনত আমি ছাপোৰ্ট দিব লাগিব ঠিক UPPLৰ ক্ষেত্ৰতো এনেধৰণৰ আৰু আমাৰ য'ত প্ৰাৰ্থী থাকিব তেখেতসকলে নিশ্চয় ছাপোৰ্ট দিব বিশেষ আৰু নকৈ মই গীতাৰ্থ শইকীয়া আৰু বিশ্বজিৎ গগৈ সমনীতে তেওঁলোকৰ যিসকল বন্ধু বান্ধৱ আহিছে মই সকলোকে মই নাম আৰু লোৱা নাই নামখন নামৰ লিষ্টখন যথেষ্ট দীঘলীয়া মই সকলোকে বহুত বহুত ধন্যবাদ জনাইছো এটা ফটো মাৰিম বিশ্বজিৎ হয় নে নহয় ভালকে এটা ফটো মাৰিম তলতে মাৰিম ওপৰতে তলতে ভাল হৈ ভাগি দিব আৰু বিশ্বজিৎ যিমান গৰুৰ ল'ৰা মানুহ 120 কেজি দিব গীতাৰ্থ আছে মই ধন্যবাদ জনাইছো সংবাদ মাধ্যমৰ ব্যক্তিসকলক আপোনালোকে সদায় আমাক আমাৰ ভুল ত্ৰুটিবোৰ আঙুলিয়াই আহিছে গঠনমূলক সমালোচনাও কৰিছে আমি গঠনমূলক সমালোচনাত সদায় সহ্য কৰোঁ আৰু তেনে মানসিকতা আছে আমাৰ মই ভাল পাইছো মোক আজি গীতাৰ্থ আৰু হেৰিয়ে বিশ্বজিতে কৈছে মই বোলো ছাত্ৰ সন্থাৰ পৰা আহিছা কাৰণ মই ছাত্ৰ সন্থা আছিলো তোমালোকে ভাল কথা কৈছা বুলি শুনিছো তেওঁলোকে কৈছে যে আমি ছাত্ৰ সন্থাৰ যি সত্তা সেইটোকে আমি অনাগত দিনত আমি এই সত্তাটোক লৈ আমি আগবাঢ়িম সত্তাটোক লৈ গতিকে তৃণমূলত বহুত ভাল চিনচিয়াৰ কৰি তেওঁলোকৰ মই বাইকটো শুনিছো ভাল লাগিছে তেওঁলোক মেচিয়ৰ হৈছে তেওঁলোকে আৰম্ভণিৰ পৰা মই ভাবো যে এটা ৰাইট ডাইৰেকশ্যনতে তেওঁলোকে নিশ্চয় গতি কৰিব আৰু তেওঁলোকে মোকো কৈছে যে আমি আঞ্চলিকতাবাদৰ দীক্ষা আমি এই মঞ্চতে ল'লো গতিকে আমি আঞ্চলিক দল হিচাপে অসম গণ পৰিষদলৈ আহিছো ৰাইজৰ তেজেৰে বাগত তেওঁলোকক বহুত বহুত ৱেলকাম কৰিছো মই ভাবো যে আমাৰ পুৰণা চামে তেওঁলোকক ৰাইট ডাইৰেকশ্যনত লৈ যাব
সঠিক বাটেৰে তেওঁলোকে আগবাঢ়ি যাব পাৰিব আৰু সকলো দিহা পৰামৰ্শ তেওঁলোকক দিব। এইখিনি কথাই আজিৰ দিনত কলো। আজি এখন নতুন পতাকাৰ তলত তেওঁলোক সংঘবদ্ধ হবলৈ আগবাঢ়ি আহিছে। মই কৈ দিলে বোলে ভাল পাওঁ আমাৰ নতুন সতীৰ্থসকলক। আমাৰ পতাকাখনৰ কালাৰটো য'ত আমি থিয় হৈ আছো এইটোৱেই। আমাৰ পতাকাৰ যি ৰঙা ৰং, এই ৰঙা ৰঙে সূচাইছে সংগ্ৰাম আৰু পৰিৱৰ্তন। আৰু মাজত যে আমাৰ ক্ষুদ্ৰ বগা ৰং আছে, এই বগা ৰঙে নিকা সামাজিক জীৱনৰ দায়বদ্ধতা আৰু শান্তি সূচাইছে। নীলা ৰঙে সূচাইছে সংগ্ৰামৰ বুনিয়াদ, পাহাৰ ভৈয়ামৰ সকলো জনগোষ্ঠীৰ ঐক্যবদ্ধ শক্তি আৰু সমৃদ্ধি। হাতীৰ ছবিয়ে গণঐক্য, কৰ্তব্যনিষ্ঠা, স্থিৰতা, দূৰদৃষ্টি আৰু দুৰ্দৰ্মনীয় শক্তি বিচাৰে। অগপৰ পতাকাখন এখন সাধাৰণভাৱে কাপোৰে তৈয়াৰী কাপোৰ নহয়, এখন পতাকা নহয়। এই পতাকাখন সাধাৰণভাৱে এখন দলৰ পতাকা নহয়। ইয়াৰ আঁৰত আছে অসমৰ সংগ্ৰামী জনতাই ঐক্যবদ্ধ ৰূপত ঘোষণা কৰা এক গৌৰৱময় ইতিহাস, যিখন পতাকাই যুগে যুগে সোঁৱৰাই আহিছে আমাৰ শ্বহীদৰ মহান ত্যাগৰ কথা। ই অসম আৰু অসমৰ ৰাইজৰ স্বাভিমানৰ প্ৰতীক। এই পতাকাখন জাতীয় দায়বদ্ধতাৰ অম্লান সংকল্প আৰু এই পতাকাই বহন কৰে অসমৰ আঞ্চলিকতাবাদৰ ভৱিষ্যত। আজি এই পতাকাখনৰ তলত নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল সংঘবদ্ধ হৈছে। আমি অভিনন্দন জনাইছো আৰু আমি নিশ্চিত যে আমি সকলোৱে মিলি এখন ঐক্য, শান্তি, সমৃদ্ধিৰে সমৃদ্ধ বিকাশমুখী অসম গঢ়িবলৈ আমি মাৰবাদী থিয় হ'ম। জয় আই অসম, জয়টো অসম গণ পৰিষদ।